এদিন নটিফিকেশ্যন ওলাব, চাকৰি ওলাব, তাৰ পাছত পঢ়িম, তেনেকৈ যদি ভাবি থকা হয় কোনো এদিন চাকৰিটো লাভ কৰিবলৈ সক্ষম নহ'ম। ৰাতি শুই শুই ভবাটো সহজ, কাইলৈ ৰাতিপুৱা 3টা বজাত উঠিম, 4টা বজাত উঠিম, দৌৰ মাৰিম, তেনেকৈ ৰাতি শুই শুই ভবাটো সহজ। কিন্তু যেতিয়া সঁচাকৈ ৰাতিপুৱাই, তেতিয়া গ্ৰাউণ্ডত গৈ যোনে দৌৰ মাৰিব সিহে চাকৰিটো পাব। চাকৰিটো পোৱাৰ আগত যিখিনি কষ্ট হয়, সঁচা লেভেলত চাকৰিটো পোৱাৰ পাছতো একেই কষ্ট হয়। নমস্কাৰ, মই চন্দন শইকীয়া। আজি আমাৰ এই ইউটিউবৰ ভিডিঅ'টোত কথা পাতিবলৈ বিচাৰিছোঁ আছাম পুলিচৰ SI হ'বলৈ কি কি পৰ্যায়ৰ মাজলৈ যাব লাগে, বা প্ৰথমৰ পৰা শেষলৈকে কি কি কৰি আমি শেষত চাকৰিটো লাভ কৰিবলৈ পাৰোঁ। চাওক, মই আজি এই ভিডিঅ'টো বনোৱাৰ আগত যিসকলে মোৰ এই ভিডিঅ'টো চাইছে, তো তেওঁলোকক মই ভাবি লৈছোঁ কি আপোনালোকে ইয়াৰ বিষয়ে একো নাজানে। যিসকলে জানে মই ভাবি লৈছোঁ কি আপোনালোকে একো নাজানে চাকৰিটো কেনেকৈ লাভ কৰিব বা কি কি হয় তাৰ বিষয়ে। তো তাৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। প্ৰথম কথা, চাকৰিটো পাবলৈ হ'লে আপোনালোকে এপ্লাইটো কৰিবই লাগিবই। যিকোনো ধৰণৰ নটিফিকেশ্যন অহাৰ পাছত এপ্লাই কৰাৰ পাছত 3টা প্ৰচেছ। ফাৰ্ষ্ট আহিব ৰিটেন, ফাৰ্ষ্ট ৰিটেন আহি গ'ল, ছেকেণ্ড ফিজিকেল, আৰু তাৰ পাছত আহিব ইণ্টাৰভিউ। এই 3টা প্ৰচেছ আহিব। এতিয়া আমি প্ৰথমতে কথা পাতিব বিচাৰিছোঁ ৰিটেনৰ বিষয়ে। ৰিটেনটো দিবলৈ হ'লে 4টা ভাষা পাব, ইংলিছ, আছামিজ, বড়ো এণ্ড বেংগলী। এই 4টা ভাষাতে আপোনালোকে দিবলৈ পাৰিব ৰিটেনটো, আছাম পুলিচ SI ৰিটেনটো। তাৰ পাছতে ইয়াৰ মাৰ্ক যদি আমি চাবলৈ যাওঁ, নম্বৰ আছে 100 নম্বৰ, 100 মাৰ্ক আছে, আৰু নিগেটিভ আছে 0.5। যদি আপুনি এটা ভুল কৰে তেতিয়াহ'লে আধা নম্বৰ কাটা যাব। নিগেটিভ ইমান আছে, আৰু এটা নম্বৰত 1 মাৰ্ক, মানে 100টা কুৱেশ্যন আছে, 100 মাৰ্ক হ'ব। নিগেটিভ মাৰ্ক আছে 0.5, মানে আধা নম্বৰ। অল ক্লিয়াৰ? ৰিটেনটো যদি আপোনাৰ ভাল হয়, ৰিটেনটো যদি পাছ কৰে, তাৰ পাছতে আপোনাক মাতিব ফিজিকেললৈ। ফিজিকেলটো এনেকুৱা ধৰণে মাতে 1:5। ছাপ'জ এটা চাকৰি আছে আৰু দৌৰ মাৰিবলৈ বা ফিজিকেলটো দিবলৈ মাতিব 5জনক। যদি 5টা চাকৰি আছে তেতিয়াহ'লে 25জনক মাতিব। কথাটো বুজি পাইছেনে? 1:5 মানে এটা চাকৰি থাকিলে 5জনক মাতিব। এটা চাকৰিৰ আণ্ডাৰত 5জনে দৌৰ মাৰিব। কথাটো বুজি পালে? তো ফিজিকেলত 2টা বস্তু। প্ৰথম হ'ব PST, মানে হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, যিটো নেকি আমাৰ হাইট চাব, চেষ্ট চাব, কালাৰ, যিটো কালাৰ, এই কিবা কিবি কালাৰ থাকে নহয়, সেইবিলাক আই টেষ্ট কৰিব, সেইবিলাক হ'ব। তেতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো ক্লিয়াৰ হ'ব সকলোৰে। তাৰ পাছতে হ'ব PAT, মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। ঠিক আছে? PATত কি হ'ব? দৌৰ হ'ব আৰু জাম্প হ'ব, 2টা হ'ব। ছোৱালীসকলৰ বাবে বেলেগ, ল'ৰাবিলাকৰ বাবে বেলেগ। তো ল'ৰাৰ দৌৰ হ'ব 1600 মিটাৰ আৰু ছোৱালীবিলাকৰ দৌৰ হ'ব 800 মিটাৰ। অল ক্লিয়াৰ? আৰু ল'ৰাবিলাকে 1600 মিটাৰ 450 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব, আৰু জাম্প ঠিক তেনেদৰে ল'ৰা বেলেগ হ'ব, ছোৱালীৰ বেলেগ হ'ব। ল'ৰাবিলাকে জাম্প মাৰিব লাগিব 335 চেণ্টিমিটাৰ, আৰু ছোৱালীবিলাকে মাৰিব লাগিব 244 চেণ্টিমিটাৰ। তেনেকৈ দৌৰত থাকিব 20 মাৰ্কছ আৰু জাম্পত থাকিব 20 মাৰ্কছ, টোটেল 40। কি হ'ল? ৰিটেনত 100, ফিজিকেলত থাকিব 40। তাৰ পাছতে আৰু বাকী আছে কি? ইণ্টাৰভিউ। ইণ্টাৰভিউত কি হ'ব? ইণ্টাৰভিউত মাতিব 1:2। যিসকলে ৰিটেন ক্লিয়াৰ কৰে, ৰিটেনৰ পাছত ফিজিকেল হ'ব। যিসকলে ফিজিকেলো পাছ কৰিলে, তাৰ পাছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত 1:2, মানে এটা চাকৰিৰ আণ্ডাৰত 2জন ল'ৰা মাতিব। ছাপ'জ চাকৰি আছে 10টা, ল'ৰা মাতিব বা ল'ৰা ছোৱালী মাতিব 20টা। আপোনালোকৰ ইণ্টাৰভিউত মাৰ্ক আছে 5, মানে 5 নম্বৰ আছে ইণ্টাৰভিউত, আৰু ইয়াৰ লগতে এক্সট্ৰা আছে NCCত 5 মাৰ্কছ, 5 নম্বৰ আছে NCCত। NCCত যিসকল A চাৰ্টিফিকেট আছে 2 মাৰ্ক, B যাৰ আছে B চাৰ্টিফিকেট তেওঁলোকৰ 3 মাৰ্কছ, আৰু যাৰ C চাৰ্টিফিকেট আছে তেওঁলোকে পাব 5 মাৰ্কছ। মানে কি হৈ গ'ল? ৰিটেনত আছে 100, ফিজিকেলত আছে 40, আৰু ইণ্টাৰভিউত আছে 5, আৰু NCCত আছে 5। টোটেল কিমান হ'ব? 150। ঠিক আছে? 150ৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্ট ওলাব, কোনে কিমান নম্বৰ পায়, কিমান কি হ'ব সেইবিলাক। তো আমি গম পাই গ'লোঁ তেতিয়াহ'লে প্ৰচেছটো। প্ৰথম নটিফিকেশ্যন আহিব, নটিফিকেশ্যন হোৱাৰ পাছত আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছতে এক্সামৰ ডেট দিব, এক্সামত আপোনালোকে দিব লাগিব, ৰিটেন দিব লাগিব। ৰিটেনৰ কি কি চিলেবাছ নহয় সেইখিনি আমি পাছত কথা পাতিম ভিডিঅ'টোৰ শেষত।
ৰিটেনটো দিব লাগিব। ৰিটেনটো যদি আপোনাৰ ভাল হয় তেন্তে ফিজিকেল দিব লাগিব। ফিজিকেল দিয়াৰ পাছত কি হ'ব, ইণ্টাৰভিউ হ'ব, তাৰ পাছতে মেৰিট লিষ্ট হ'ব। প্ৰচেছটো ইমানেই। আমি গম পালোঁ ৰিটেনৰ কথাটো কেনেকৈ হয়। 100 মাৰ্ক আছে, 100টা কুৱেশ্যন আছে, মাৰ্ক আছে 100। প্ৰতিটো কুৱেশ্যনৰ এটা 1 মাৰ্ক আছে আৰু নিগেটিভ আছে 0.5, আধা নম্বৰ কাটা যাব যদি ভুল কৰে। তাৰ পাছতে হ'ব আপোনালোকৰ 1:5, মানে এটা চাকৰি আণ্ডাৰত 5জন ল'ৰা মাতিব। ফিজিকেল হ'ব, প্ৰথম হ'ব PST, ঠিক আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তাৰপিছত হ'ব PAT, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাৰ পাছতেই আপোনালোকৰ আকৌ এখন লিষ্ট ওলাব, তাৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পাছতেই মেৰিট লিষ্ট হ'ব। সিমানেই কথা। তো আমি ভিডিঅ'টোৰ শেষত কথা পাতিব বিচাৰিছোঁ এতিয়া চিলেবাছৰ ওপৰত। চিলেবাছনো কি কি হ'ব? চাওক, আছাম পুলিচৰ চিলেবাছ প্ৰিভিয়াছ ইয়াৰ যিবিলাক আগত হৈ গ'ল কুৱেশ্যন, মানে যিবিলাক এক্সাম হৈ গ'ল, সেইবিলাক কুৱেশ্যনবিলাক আপোনালোকে চালেই গম পাব যে ইয়াৰ চিলেবাছটো কেনেকুৱা ধৰণে কি কৰে। প্ৰথম কথা হ'ল ৰিজনিংটো ইম্পৰ্টেণ্ট। ৰিজনিং, মেথছ, পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছায়েন্স, ইকনমি, স্পৰ্টছ, বুক এণ্ড অথৰ্ছ, আছামিজ লিটাৰেচাৰ, কম্পিউটাৰ, ইংলিছ, কাৰেণ্ট এফেয়াৰ, এইবিলাক আপোনালোকে চাব লাগিব। এইকেইটাই মই কি ক'লোঁ, ৰিজনিং, মেথছ, ছায়েন্স, যিখিনি নৰ্মেল এক্সামত যিবিলাক একেই চিলেবাছ, এক্সামৰ পেপাৰবিলাক চালে আপোনালোকে গম পাবই। আমাৰ চেনেলটোতো আমি কৰোৱাই থাকোঁ, যিমানখিনি পাৰোঁ, যিমানখিনি সম্ভৱ আছে, ঠিক আছে। নিজৰ মতে পঢ়িব লাগিব। গোটেইবিলাক গম পালে প্ৰথমৰ পৰা শেষলৈকে। মেইন কথা হ'ল ষ্টাডি প্লেন। আমি কেনেকৈনো পঢ়িম সেইটোৰ ওপৰত বেছ কৰি লৈ এটা ষ্টাডি প্লেন বনাব লাগিব, এখন টেবুল বনাব লাগিব। টেবুলখন অকল বনাই থ'লে নহ'ব, টেবুলখন আপোনালোকে ফ'ল' কৰিব পাৰিব লাগিব। চাওক, টেবুলখন বনাবলৈ হ'লে আপোনালোকে নিজৰ কামৰ ওপৰত ডিপেণ্ড কৰিব। কিছুমানে পঢ়ি আছে, হয়তো কিছুমানে এক্সট্ৰা কিবা কাম কৰি আছে নিজে চলিবলৈ, বা কিছুমানে গোটেই দিনটো পঢ়িবলৈ টাইম পাইছে। নিজৰ সুবিধা অনুসৰি আপোনালোকে ষ্টাডি প্লেনটো বনাই ল'ব, নিজে কি কৰি আছে কি নাই কৰা সেইবিলাক। আৰু 2 নম্বৰতে কথা হ'ল আমি ক'ৰ পৰা পঢ়িম সেইটো ইম্পৰ্টেণ্ট। চাওক, প্ৰথম কথা হ'ল কিতাপ, আমি কেইখনমান কিতাপ ফ'ল' কৰিব লাগিব, যিবিলাক নেকি আমাৰ ক্লাছ 9ৰ পৰা 12লৈকে আৰ্টছৰ যিবিলাক কিতাপ আছে, গোটেই কিতাপবিলাক আপোনালোকে ফ'ল' কৰক, হৈ যাব। ইমানেই ইম্পৰ্টেণ্ট। আছামীয়াৰ বুকখন আনি লওক, কিতাপ বুলি ক'লে সেইবিলাকে আনি লওক। তাৰ পাছতে ইউটিউবটো একেবাৰে ভাল চ'ৰ্চ। মই নকওঁ যে আমাৰ চেনেলৰ পৰাই পঢ়ক বা এইটোৱে পঢ়ক এইটোৱে নপঢ়ক, এইটো মই কোনো ক'বলৈ নাযাওঁ। আপোনালোকে যোনজন ভাল পায়, আচলতে সকলোৰে পঢ়োৱাৰ ষ্টাইলবিলাক বেলেগ, সকলোৰে পচন্দবিলাক বেলেগ। আপোনালোকে চাই বেলেগৰ ভাল পাব, কোনোবা এজনে বেলেগৰ ভাব, মই কাৰোবাৰ ভাল পাম, ঠিক আছে। তো সকলোৰে বেলেগ, যোনে যি ভাল পায় সেইটো কৰক। কিন্তু এটা কথা ধ্যান দিব, যে এটা কথা মনত ৰাখিব, ছাপ'জ আপুনি আছাম হিষ্ট্ৰীৰ বিষয়ে পঢ়ি আছে বা আছাম পলিটিৰ বিষয়ে পঢ়ি আছে, হিষ্ট্ৰীৰ বিষয়ে পঢ়িছে নহয়, একেটা চ'ৰ্চে ব্যৱহাৰ কৰিব। মানে আজি কুশল ছাৰ, যিটো কম্পিটিটিভ এক্সামৰ যিটো চেনেল এটা আছে ন, কুশল শইকীয়া ছাৰৰ, তাৰ হিষ্ট্ৰী সেইটো চাইছে। ছাপ'জ আপুনি বেলেগ এজন গৈ কিনে আকৌ হিষ্ট্ৰী চ'ৰ্চ এটা চাই নিদিব, মানে খেলি মেলি লাগিব। পাছত আপুনি MCQ দিছে কিবা, সেইটো বেলেগ কথা। সেইটো কথা মন দিব আপোনালোকে। মানে মই কি ক'লোঁ, এটা টপিকৰ কাৰণে এটাই চ'ৰ্চ ব্যৱহাৰ কৰিব, প্ৰথম কথা। তাৰ পাছতেই আপোনালোকৰ এটা ধ্যান দিব লাগিব যে স্মাৰ্ট ষ্টাডি। এনেই যি বা তাকে একদম প্ৰথমৰ পৰা শেষলৈকে পঢ়ি গ'ল, টাইম একো নাই, সেনেকৈ নহ'ব। মানে সেনেকৈ ক্লিয়াৰ কেতিয়াও নহ'ব এক্সামটো। আচলতে স্মাৰ্ট ষ্টাডি কৰিলে, স্মাৰ্ট ষ্টাডি মানে কি, আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাব লাগিব, যে কেনেকুৱা ধৰণে কুৱেশ্যনবিলাক ৰিপিট হৈছে বাৰে বাৰে, কাক গুৰুত্ব দিছে, আছাম হিষ্ট্ৰীৰ কোনটো পাৰ্টক গুৰুত্ব দিছে, মেডিভেল দিছে না, এনচিয়েণ্টৰ দিছে না, কেনেকুৱাবিলাকক দিছে, ইণ্ডিয়ান হিষ্ট্ৰী কি চাইছে, পলিটি কি চাইছে, সকলোবিলাক গুৰুত্ব দি যেতিয়া আপুনি গম পাব যে হয় এইখিনি ক্ষেত্ৰত গুৰুত্ব দিছে, এইখিনি ক্ষেত্ৰত গুৰুত্ব নাই দিয়া, মানে কি হৈ গ'ল, এনেই যা এটা আবাং জাবাং পঢ়ি কিনে টাইম লছ কৰাতকৈ যে কোনখিনি পঢ়িছে কোনখিনি নাই পঢ়া, সেইখিনি ইম্পৰ্টেণ্টখিনি উলিয়াই কেনে নিজৰ মানে যোনখিনি ইম্পৰ্টেণ্ট সেইখিনি আপুনি বুজি পাই মেলি সেই ইম্পৰ্টেণ্টখিনি যদি ফ'কাছ কৰে, আপুনি এক্সামটো সহজে ক্লিয়াৰ কৰিব পাৰিব। মই কথাখিনি সিমানেই ক'লোঁ। কথাবিলাক সকলো কথা বুজি পালে নিশ্চয়। ইয়াৰ পাছতো যদি বুজি নাপায় তেন্তে ক'ব, মই জনাই দিম বাৰু যিমানখিনি পাৰোঁ। বাকী ভিডিঅ' ইমানতে সামৰিছোঁ। নিজেও কিছুমান কামত ব্যস্ত হৈ থাকিব লগাৰ কাৰণে ভিডিঅ' দিবলৈ পৰা নাই একচুৱেলি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।